যোৰহাটৰ ১ নং বামুণগাঁওস্থিত শৈশৱ নামৰ এই বিশেষ বিদ্যালয়খনে আজি ৩টা বৰ্ষ সম্পূৰ্ণ কৰিলে। এই তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত কৰে অসমীয়া সাত বিহুৰ পৰম্পৰা। বিদ্যালয়খনৰ কণমানিসকলক অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত চিনাকি কৰি দিব পৰাকৈ দীঘলতি মাখিয়তী, কেৰেলা, থেকেৰা, লাৰু, পিঠা, তাঁতশাল, নাঙলকে ধৰি ৰঙালী বিহুটিৰ লগত জড়িত প্ৰতিটো সামগ্ৰী এনেদৰে সজাই পৰাই তোলা হয়। লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ ছাত্ৰ-ছাত্ৰী সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰে আৰু সকলোৱে মিলি অসমীয়া বহাগৰ জলপান গ্ৰহণ কৰে। উল্লেখযোগ্য যে কণমানিৰে ভৰপূৰ এই বিশেষ বিদ্যালয়খনৰ এই অভিনৱ প্ৰয়াসে ভৱিষ্যত প্ৰজন্মৰ মাজত অসমীয়া কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ এবিধ। স্কুল আৰু স্কুলৰ আজি তৃতীয় প্ৰতিষ্ঠা দিৱস আৰু এই বিদ্যালয়ৰ মই জন্মলগ্নৰ পৰাই জড়িত হৈ আছোঁ আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মই মুখ্য উপদেষ্টা হিচাপে আছোঁ। আৰু আজি আচলতে এই বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলে ভোগালী বিহুৰ এক কাৰ্যসূচী তেখেতসকলে ব্যৱস্থা কৰিছে আৰু পুৱাৰ একেলগে জলপানৰ ব্যৱস্থা কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে তেওঁলোকে বিহুৰ কিছু অনুষ্ঠানৰ আয়োজন কৰিছে। খুব ভাল লাগিছে আৰু এই শৈশৱে খুব কম সময়ৰ ভিতৰত যোৰহাটৰ ভিতৰত আগবাঢ়ি যাবলৈ শিক্ষাৰ জগতত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে মই তেওঁলোকৰ পৰিয়াললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠানে আৰু শৈশৱক আগবঢ়াই নিয়াত সহায়ক হ'ব। তৃতীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লগতে বিহু আজি হয়। তৃতীয় প্ৰতিষ্ঠা দিৱস আচলতে আমাৰ এতিয়া চাওঁতে ৩ বছৰত ভৰি দিলেহি আৰু আমাৰ এই অভিভাৱকসকলৰ যে ইমানখিনি সঁহাৰি পাইছোঁ আমি তৃতীয় বছৰত ধৰক আমি এতিয়া প্ৰায় ৫০জন ছাত্ৰ ছাত্ৰী আমাৰ হৈছে আৰু সেইটো খুব মানে গৌৰৱৰ কথা বুলিয়ে কৈছোঁ মই। আৰু এই চেগতে মই অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিহেতু বিহু সকলোৱে আমি ৰং ৰহইচ কৰিম, আমাৰ শিশুসকলক লৈ আমি বিহু গাম, হুঁচৰি গাম, ফূৰ্তি কৰিম, জা জলপান খাম একেলগে। আৰু দেখা পোৱা গৈছে যে অসমীয়া যি পৰম্পৰা গৰু বিহু, মানুহৰ বিহু, গোসাঁই বিহু আদি যি আপোনালোকৰ ইয়াত প্ৰদৰ্শনীমূলক এটা ব্যৱস্থা কৰিছে, কি ক'ব এই ক্ষেত্ৰত? হয়, আচলতে মই আগতেও কৈছোঁ যে যিহেতু আমাৰ শিশুসকল নিচেই সৰু, তেওঁলোকে বিহুৰ বিষয়ে ইমান আভাস তেওঁলোকৰ নাই। গতিকে আমি তেওঁলোকক মানে অকণমান থুলমূল এটা আভাস দিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টাৰে এই বস্তুখিনি আমি থলুৱা যিখিনি সা সঁজুলি হেৰাই গৈছে, কিছুমান বস্তু আমাৰ এতিয়া তাঁতৰ বস্তু ধৰক নাঙলৰ বস্তু, এইখিনি বস্তু হেৰাই গৈছে আমাৰ অসমীয়া জাতিৰ মাজৰ পৰা। গতিকে সেই বস্তুখিনি আমি অকণমান মানে দেখুৱাওঁ বুলি আজি ইয়াতে আমি প্ৰদৰ্শনীখন দিয়া হৈছে।